Okay, so hello everyone. Welcome to Ara 247 Northeast. মই তোমালোকৰ Sabarna sir. I hope all of you can hear me. আশা কৰো সকলোৱে মোক শুনা পাই আছা. Yes, I am audible. Yes, I am audible. So let's begin today's class. বেছি কথা নকওঁ আৰু কাৰণ নিশ্চয় তোমালোকে জানা যে Apex Bankৰ assistant poster কাৰণে যোনটো পৰীক্ষা আছে আৰু এটো কিন্তু অলৰেডি দি দিলে সো এবাৰ মাজতে ৰিশেডিউল কৰা হল বাৰু ইলেকশনৰ কাৰণে সো এতিয়া কিন্তু ফাইনাল ডেটখন দি দিছে এটো হল জুনৰ 23 তাৰিখ আশা কৰো সকলোৱে জানা সো জুনৰ 23 তাৰিখ ৰবিবাৰ হ'ব তোমালোকৰ পৰীক্ষা এতিয়ালৈকে এডমিট কাৰ্ড দিয়া নাই সো তাতে স্পষ্টকৈ লিখা আছিল যে এডমিট কাৰ্ড ক্যান বি ডাউনলোডেড বিফোর 7 ডেজ অফ দি এক্সাম পৰীক্ষাৰ 7 দিন আগত তোমালোকে নিজৰ এডমিট কাৰ্ডছবোৰ ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে Apex Bankৰ অফিচিয়েল ওয়েবসাইটৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা সো বলক তেতিয়া হলে আজিৰ সেশন আজিৰ লাইভ ক্লাস আমি আৰম্ভ কৰি দিও ঠিক আছে সো লেটস বিগিন সো এতিয়া আমি কি কৰিম বাৰু যিহেতু ক্লাস মানে পৰীক্ষা আমাৰ আহি গল সাগে সো এতিয়া আমি ৰ্যাপিড ফায়াৰ ৰাউন্ড আমি কৰিম ঠিক আছে ৰ্যাপিড ফায়াৰ ক্লাস ইন দি সেন্স বুলি কলে তোমালোকৰ ম্যাথমেটিক্সত আশা কৰো তোমালোকে জানা কেইটামান প্ৰশ্ন আছে 30 কোশ্চেনস থাকিব আমাৰ কোয়ান্টিটেটিভ এপ্টিটিউডৰ সো 30 কোশ্চেনস যি কেইটা তোমালোকৰ ক্লাস হ'ব সো মোস্ট প্ৰবাবলি আমি 100 কোশ্চেনস টাৰ্গেট কৰিম আৰু এই 100টা প্ৰশ্নৰ ভিতৰত আমি আশা কৰো বাৰু 10টা বা 20টা প্ৰশ্ন তোমালোকৰ ডাইৰেক্ট কমন পাই যাবা এনে টপিক ওয়াইজ তোমালোকে প্ৰতিটো প্ৰশ্ন কমন পাই যাবা বাৰু তাতে একো নাই আৰু ঠিক আছে কাৰণ কোয়ান্টছৰ আমাৰ কি প্ৰয়োজন এৰিথমেটিক প্ৰয়োজন সিম্পলিফিকেশন লাগিব তাতে তাৰ পিছত আমাৰ স্টেটমেন্ট কনক্লুশন আমাৰ লাগিব হয়নে তাৰ পিছত তোমালোকে সোৱা আমাৰ এপ্ৰক্সিমেশন লাগিব তাৰ পিছত এৰিথমেটিকৰ কেইটামান ইম্পৰ্টেন্ট টপিকস লাগিব এইবোৰ টপিকস আজি আমি কৰিম লগতে লাষ্টত থাকিব ডাটা ইন্টাৰপ্ৰিটেশন হয়নে সো হিয়াৰ উই গো উইথ দি ভেৰি ফাৰ্স্ট কোশ্চেন তেতিয়াহলে আহি গল আমাৰ আজিৰ ক্লাছৰ প্ৰথম প্ৰশ্ন সোৱা কি দিয়া আছে কোশ্চেন নম্বৰ 1 ইয়াতে দিয়া আছে 2 men and 3 women can do a piece of work in 10 days মানে কি লিখা আছে ভালকে সোৱা 2 men and 3 women can do a piece of work in 10 days okay আৰু দিয়া আছে while 3 men হয়নে while 3 men and 4 women can do the same work in 8 days 3 men and 2 women can do the same work in 8 days আমাক কি উলিয়াব দিছে then 2 men and 1 woman can do the same work in how many days okay I hope all of you are ready সবাই এবাৰ কাম কৰা প্ৰশ্নটো সকলোৱে লিখি লোৱা all of you can write the question সোনকালে ফাৰ্স্ট সকলোৱে প্ৰশ্নটো লিখি লোৱা তাৰ পিছত মই আৰু সমাধানটো আৰম্ভ কৰি আছো কুইক Okay, so I hope all of you are done writing the questions. সকলোৰে প্ৰশ্নটো লিখা হৈ গল এতিয়া মই আৰু সমাধানটো আৰম্ভ কৰি দিও let me do this solution সোৱা প্ৰথম কথাটো ইয়াতে দিয়া আছে all of you 2 men and 3 women হয়নে লিখা ইয়াতে 2 men আৰু 3 women একেলগে মিলি কাম কৰিব তাৰমানে এটো আমাৰ যোগ কৰিব লাগিব কিমান দিন কাম কৰিলে they work for 10 days এতিয়া তুমি সোৱা 2 men plus 3 women কিমান দিন কাম কৰিলে 10 দিন তেতিয়া আমি 10 দিন যদি আমি যোগ কৰো তেতিয়াহলে আমি পাম বাৰু টোটাল ওয়ার্ক মুঠ কাৰ্যৰ সংখ্যাটো আমি পাম ঠিক আছে এতিয়া তুমি সোৱা বাৰু কি দিয়া আছে while 3 men and 2 women can do the same work in 8 days এতিয়া কথাটো হল এই 2 men আৰু 3 women 10 দিনত যিমান কাম কৰিব একে কামটো হয়নে 3 men আৰু 2 women কিমান দিনত কৰি আছে 8 দিনত শেষ কৰি আছে তাৰ মানে এই পূৰণ ফলটো কৰিলে আমি কি পাম বাৰু টোটাল ওয়ার্ক পাম আৰু এই টোটাল ওয়ার্কটো কাৰ লগত সমান হ'ব বাৰু yes very good এই টোটাল ওয়ার্কটো 3 men আৰু লগতে 2 women 8 দিনত যিমান কাম কৰিব তাৰ লগত এই টোটাল ওয়ার্কটো সমান হ'ব ওকে এতিয়া তুমি চাই আমি কি পাই আছো আমি ইয়াতে পাই গলো বাৰু এটা ইকুৱেশন এটা সমীকৰণ পাই গলো হয়নে এতিয়া এই সমীকৰণটো আমাৰ সলভ কৰিব লাগিব সাগে সো এই সমীকৰণটো আমি সলভ কৰি পেলাই কি উলিয়াম নিশ্চয় তোমালোকে গম পাইছা m আৰু w ৰ ভ্যালুজটো আমাক ইয়াতে উলিয়াব লাগিব সো আমি এনেকে লিখিব পাৰি m/w ওকে
সো এতিয়া কিন্তু এটা শর্টকাট ট্রিক মই তোমালোকক শিকাম বাৰু এই শর্টকাট ট্রিকটো তোমালোকে সকলোৱে মনত ৰাখিব লাগিব অল অফ ইউ ক্লিয়াৰ m by w ৰ মানটো কেনেকৈ উলিয়াব পাৰি এতিয়া মই তোমালোকক কৈ আছো ঠিক আছে অল অফ ইউ ৰেডি ফৰ দিস অল অফ ইউ ৰেডি ফৰ দিস ওকে ভেরি গুড সো এতিয়া কথাটো হল m by w ৰ মানটো এইটো এটা ফ্ৰেকশনত আমি পাম সাগে হয়নে সো ডাইৰেক্ট আমি কৰিম ঠিক আছে ডাইৰেক্ট কৰিলে আমি কি পাম তোমালোকে চোৱা অল অফ ইউ ডাইৰেক্ট যদি এইটো আমি কৰিব চাও সো ইয়াতে m ৰ মানটো কি আহি আছে 10 আৰু 2 আমাৰ ইয়াতে পূৰণ কৰিব লাগিব হয়নে আৰু ইয়াতে m ৰ মানটো আমাৰ কি আহি আছে 8 আৰু 3 আমাৰ ইয়াতে পূৰণ কৰিব লাগিব অলৰাইট এম আই ক্লিয়াৰ সো এতিয়া তুমি এটা কাম কৰা 8 আৰু 3 পূৰণ কৰা কিমান হ'ব 24 এটো তলত লিখিবা m ৰ মানটো উলিয়াব গলে ইয়াৰ পূৰণ ফলটো তলত লিখিব লাগিব 24 আৰু এটা আমি পাই আছে বাৰু 10 আৰু 2 m ৰ মান ইয়াতে 10 আৰু 2 পূৰণ কৰিলে বাম 20 8 24 ৰ পৰা 20 আমাৰ বিয়োগ কৰিব লাগিব গল m ৰ মানটো আমি পাই গলো এতিয়া w ৰ মানটো উলিয়াবলৈ আমাৰ কি কৰিব লাগিব w ৰ মানটো উলিয়াব গলে w ৰ মানবোৰ আমাৰ ইয়াতে চাব লাগিব আমি ইয়াতে কি পাই আছো আমি ইয়াতে w ৰ মানটো পাই আছো 10 * 3 কিমান হ'ব 30 আৰু ইয়াতে 8 * 2 কিমান পাই আছো আমি 16 সো এইটো ওপৰত লিখিব লাগিব 30 - 16 আই হোপ অল অফ ইউ আৰ ক্লিয়াৰ ঠিক আছে এতিয়া তুমি এটা কাম কৰা 30 ৰ পৰা যদি আমি 16 বিয়োগ কৰো কিমান পাম আমি 14 পাম উইল গেট 14 24 ৰ পৰা যদি আমি 20 বিয়োগ কৰো কিমান পাম আমি 4 পাম এতিয়া 2 দি ভগাই দিয়া 2 হাতে হ'ব 14 2 2 হ'ব 4 সো ইয়াৰ অনুপাতটো আমি পাই আছো 7/2 we are getting the ratio 7/2 so m by w হয়নে men by women ratio টো আমি কিমান পাই আছো বাৰু 7/2 তাৰ মানে তোমালোকে ধৰিব পাৰা যে এই মেনৰ সংখ্যাটো কিমান হ'ব বাৰু 7 ইউনিট হ'ব আৰু ওমেনৰ সংখ্যাটো কিমান ইউনিট হ'ব বাৰু 2 ইউনিট হ'ব am I clear কনসেপ্টটো ক্লিয়াৰ হৈ গল ঠিক আছে এতিয়া তোমালোকে চোৱা বাৰু মেন আৰু ওমেনৰ সংখ্যা যেহেতু আমি পাই গলো তাৰ মানে নিশ্চয় এই দুটা সংখ্যা আমি ব্যৱহাৰ কৰি প্লাই আমি টোটাল ওয়ার্কটো উলিয়াব পাৰি সো টোটাল ওয়ার্কটো উলিয়াবৰ কাৰণে তোমালোকে ইয়াতো বহাই দিব পাৰা বা এই ইকুৱেশনত তুমি m আৰু w ৰ মানটো বহাই দিব পাৰা একো নাই ঠিক আছে সো সাপোজ মই মানবিলাক ইয়াতে বহাই দিলো সো এটো কি হ'ব 3 * m m ৰ মানটো হল ইয়াতে 7 প্লাস 2 * w 2 * w w ৰ মানটো কিমান ইয়াতে 2 হয়নে 2 * 2 আৰু ইয়াৰ লগত পূৰণ হ'ব বাৰু 8 হৈ গল সো 7 3 জাৰ কিমান হ'ব 21 প্লাস 4 ইয়াৰ লগত পূৰণ হ'ব আমাৰ 8 সো ফাইনালি আমি ইয়াতে পাই আছো বাৰু 200 সো 200 হ'ব আমাৰ টোটাল ওয়ার্ক মুঠ কাৰ্যৰ সংখ্যাটো হল ইয়াতে 200 am I clear টোটাল ওয়ার্ক আমি কিমান পাই আছো ইয়াতে 200 পাই আছো এতিয়া তুমি চাও আমাক কি উলিয়াব দিছে দেন 2 men and 1 woman can do the same work মানে কি এতিয়া আমি গম পাইছো সেম ওয়ার্ক মানে হল ওয়ার্কৰ সংখ্যাটো ইয়াতে 200 তো সেম ওয়ার্ক দিয়া আছে মানে সেম ওয়ার্কৰ ভ্যালুটো হ'ব ইয়াতে 200 তাৰ মানে এই 200 কাৰ্য 2 men আৰু 1 woman কিমান দিনত শেষ কৰিব পাৰিব ভেৰি ইজি কি কৰিব লাগিব জাস্ট এটো আমাৰ এটো দি ভগাই দিব লাগিব ঠিক আছে তুই লিখা এই ওপৰত 200 তলত লিখা বাৰু 2 men + 1 woman ঠিক আছে 2 men plus 1 woman এতিয়া মেনৰ মানটো ইয়াতে বহাব লাগিব মেনৰ মানটো কিমান ইয়াতে বহাই দিয়া 7 ওমেনৰ মানটো কিমান বহাই দিয়া ইয়াতে 2 ঠিক আছে সো এটো সলভ কৰিলে আমি কি পাম 14 + 2 এটো হ'ব 16 সো এটো তুমি পাবা বাৰু 200/16 ঠিক আছে হলো যদি এটো আমি ভগাই দিও কিমান পাব লাগে অল অফ ইউ এটো আমি 8 দি যদি সলভ কৰো 8 2 * 16 হ'ব হয়নে দিস উইল বি 8 2 * 16 এটো কি হ'ব 8 2 * 16 8 5 * 40 সো 25ক 2 দি ভগাই দিলে আমি কিমান পাম 12.5 আমি পাম 12.5 will be the correct answer option a আমি পাই আছো ইয়াৰ শুদ্ধ উত্তৰ option a will be the correct answer I hope all of you are clear yes very good so এই ট্ৰিকটো এটো মেইন হয় ঠিক আছে এই সলিউশনৰ এই ট্ৰিকটো আমাৰ বহুত ইম্পৰ্টেন্ট এই ট্ৰিকটো কিন্তু তোমালোকৰ মূৰত ৰাখিব লাগিব আৰু এবাৰ কৈ আছো m আৰু w আমি ইয়াতে এনেকে লিখিলো m ৰ মানটো তলত বহাই দিব লাগিব w ৰ মানটো আমাৰ ওপৰত বহাই দিব লাগিব m ৰ মানটো ইয়াতে কি পাম বাৰু 10 আৰু 2 পূৰণ হ'ব আৰু এই পিনে 8 আৰু 3 পূৰণ হ'ব সো কোনটো ডাঙৰ কোনটো সৰু ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম সো 24 - 20 ঠিক তেনেকে w ৰ মানটো আমি ওপৰত বহাম w ৰ মানটো কি হ'ব 10 * 3 আৰু ইপিনে হ'ব 8 * 2 সো 10 * 3 30 8 * 2 16 তো 30 ৰ পৰা 16 বিয়োগ কৰিব লাগিব ডাঙৰৰ পৰা সৰু সলভ কৰিলো আমি পালো m আৰু w ৰ মানবোৰ তাৰ পিছত ইয়াতে বহাই দিলো বহাই পেলাই আমি টোটাল ওয়ার্কৰ সংখ্যাটো উলালো যে হোৱাট ইজ দি টোটাল নাম্বাৰ অফ ওয়ার্ক আৰু এই টোটাল ওয়ার্ক 2 men and 1 woman শেষ কৰিবলৈ কিমান দিন সময় লাগিব ফাইনালি এই দিনৰ সংখ্যাটো আমি ইয়াতে পালো 12.5 days ওকে yes very good আশা কৰো ক্লিয়াৰ সবৰে সকলোৰে ক্লিয়াৰ হৈ গল নেক্সট আমি আগবাঢ়ি যাও কোশ্চেন নাম্বাৰ 2 অল অফ ইউ চোৱা দ্বিতীয় প্ৰশ্ন আমাৰ ইয়াতে আহি গল কি দিয়া আছে আমাৰ ইয়াতে দ্বিতীয় প্ৰশ্ন দিয়া আছে আইদাৰ 8 men or 17 women আইদাৰ 8 men or 17 women ইয়াৰ মানেটো কি ইয়াৰ মানেটো হল এই 8জন মানুহ আমাক দিয়া আছে ন 8 men
এই 8জন মানুহৰ সংখ্যাটো কি হ'ব বাৰু 17 ওমেনৰ লগত এটো সমান হ'ব 8 men will be equal to 17 women ঠিক আছে গম পাইছা এতিয়া তুমি চোৱা 8 men যদি 17 ওমেনৰ লগত সমান হয় তেতিয়াহলে 1 মেনৰ সংখ্যাটো কি হ'ব এটো হ'ব 17 by 8 women হয়নে কি হ'ব বেটো 17 by 8 ওমেন এতিয়া তুমি চোৱা আমাক কি দিয়া আছে যে 8 men বা 17 ওমেন এটা ঘৰ পেইন্ট কৰিব পাৰে কিমান দিনত 33 দিনত আমাক কি উলিয়াব দিছে the number of days required to paint 3 such houses by 12 men and 24 women সো এটা কথাটো হল তোমালোকে চোৱা ইয়াতে মেন দিয়া আছে আৰু ওমেন দিয়া আছে ঠিক আছে সো মেন আৰু ওমেন দিয়া থাকিলে এইবোৰ সংখ্যা একচুয়ালি সহজ হয় কাৰণ আমাৰ কি কৰিব লাগিব আমাৰ ইউনিট কনভাৰ্সনটো একে কৰিব লাগিব উই হ্যাভ টু মেক দি ইউনিট সেম আইদাৰ তুমি মেনক ওমেনত পৰিৱৰ্তন কৰি প্লাই সমাধান কৰি লোৱা বা ওমেনক তোমালোকে মেনত পৰিৱৰ্তন কৰি প্লাই সমাধানটো কৰি লোৱা যেনেকে মই এটা কাম কৰিম বাৰু এই 1 মেনটো দিয়া আছে 17 by 8 ওমেন তেতিয়াহলে 12 মেনৰ সংখ্যাটো কি হ'ব 12 মেনৰ ভ্যালুটো কি হ'ব 12 মেনৰ ভ্যালুটো হ'ব 12 into 17 by 8 women 4 দি ভগাই দিব পাৰা all of you can divide by 4 4 3 are 12 4 2 are 8 so 12 মেনৰ সংখ্যাটো হ'ব 51 by 2 women 12 মেনৰ ভ্যালু আমি পালো 51 by 2 women হয়নে এতিয়া আমাক কি উলিয়াব দিছে নাম্বাৰ অফ ডেজ ৰিকোয়াৰ্ড সো নাম্বাৰ অফ ডেজ তাৰ নাম্বাৰ অফ মেন দিয়া আছে তাৰ পিছত ওয়ার্ক দিয়া আছে সাকে ওয়ার্কটো কি ওয়ার্কটো নিশ্চয় তোমালোকে গম পাইছা 8 জন মানুহ 8 মেন আৰু 17 ওমেন কি কৰি আছে can paint a house paint a house মানে কাৰ্য কৰি আছে তাৰ মানে ইয়াতে ওয়ার্কৰ ইউনিট কিমান 1 আৰু ইয়াতে দিয়া আছে তিনিটা ঘৰ পেইন্ট কৰিবলৈ কিমান সময় লাগিব তো ইয়াতে কাৰ্যৰ সংখ্যাটো হল ইয়াতে 3 হ'ব সো এই ক্ষেত্ৰত কি কৰিব লাগিব আমাৰ এটা ডাইৰেক্ট সূত্ৰ আছে ডাইৰেক্ট সূত্ৰটো কি ডাইৰেক্ট সূত্ৰটো হল তোমালোকে বহাই দিয়া m1 d1 by w1 this will be equal to m2 d2 by w2 okay সো প্ৰথম ক্ষেত্ৰত তুমি চোৱা বাৰু ওয়াৰ্কৰ সংখ্যাটো কিমান ওয়াৰ্কৰ সংখ্যাটো দিয়া আছে এটা ঘৰ মানে হ'ব ইয়াতে 1 আৰু দ্বিতীয় ক্ষেত্ৰত দিয়া আছে ওয়াৰ্কৰ সংখ্যা হয়নে ঘৰ কেইটা আছে বাৰু তিনিটা ঘৰ পেইন্ট কৰিব লাগিব তিনিখন ঘৰ সো w2 হ'ব ইয়াতে 3 হৈ গল এতিয়া মেন আৰু ডেজ এইবোৰ তোমালোকে ইয়াতে বহাই দিব পাৰা সো মেন আমি ইয়াতে কি বহাম সাপোজ যদি আমি ইয়াতে গোটেইবোৰ আমি যদি ওমেনত কনভার্ট কৰো তেতিয়া হলে এই এমনৰ জায়গাত বহাব লাগিব ওমেনৰ সংখ্যা কিমান আছিল 17 কিমান দিনত কাৰ্যটো হে কৰি আছে বাৰু 33 দিন তো d1 ৰ ভ্যালুটো বহাই দিয়া ইয়াতে 33 গল তেতিয়া হলে এই m2 ৰ ভ্যালু যোনটো আছে m2 কিন্তু আমাৰ ওমেনত বহাব লাগিব ঠিক আছে সো এতিয়া তুমি চোৱা ইয়াতে দিয়া আছে 12 মেন আৰু 24 ওমেন তাৰ মানে 12 মেনৰ ওমেনৰ ভ্যালুটো কি হ'ব 12 মেনৰ ওমেন ভ্যালুটো হ'ব 51 by 2 ওমেন লগতে আৰু 24 জন ওমেন আছে সো এই দুটা যোগ কৰিব লাগিব সাকে এতিয়া এই দুটা যোগ কৰিলে আমি কি পাম what will be the values এটো নিশ্চয় হ'ব 51 by 2 plus 24 women values আমি পাম এটো হ'ব 51 plus 48 by 2 women এটো সলভ কৰিলে আমি কিমান পাম বাৰু 99 by 2 women আমি পাই আছো সো m2 ৰ ভ্যালুত বহাই দিয়া বাৰু 99 by 2 কিমান দিন সময় লাগিব ইয়াতে দিয়া আছে আমাৰ এই দিনটো আমাক ইয়াতে উলিয়াব দিছে সো d2 আমাক ইয়াতে উলিয়াব দিছে আৰু বাকি মানবোৰ একে সো all of you can solve it কি বহাব লাগিব ইয়াতে 17 into 33 divide by 1 equal to 99 by 2 into d2 আৰু গুটেইটো আমাৰ 3 দি ভগাই দিব লাগিব yes হেক হল এতিয়া তুমি চোৱা all of you 99 ক যদি আমি 33 দি ভগাই দিও কিমান পাম 3 পাম 3 দুই পিনে ওপৰৰ তলত ক্যান্সেল হ'ব তলৰ দুইটো যদি আমি 17 লগত পূৰণ কৰো তেতিয়াহলে আমি পাম 34 সো 34 আমি পাই আছো ইয়াতে d2 ৰ ভ্যালু সো নাম্বাৰ অফ ডেজ কিমান দিন সময় লাগিব 34 দিন সময় লাগিব What will be the correct answer? Option B will be the correct answer. B number option to hobo here. শুদ্ধ উত্তৰ. I hope all of you are clear. আশা কৰো সবৰে ক্লিয়াৰ হৈ গল. B number to hobo আমাৰ correct answer. সবে লিখি লোৱা first. Okay, all of you are done. Moving forward, next time একবাৰ যাও. Question number 3. Here we go. All of you try. সবে এবাৰ try কৰা মোক ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ সোনকালে quick. Okay, all of you are done writing this. লিখাটো হৈ গল নাকি? Okay, so let's bring this solution. এতিয়া মই ইয়াৰ সমাধানটো কৰি দিও কি দি আছে So ইয়াতে দিয়া আছে a box is made by cutting 4 equal squares from the four corners of a rectangular sheet of dimension ইমান Okay,
সো এখন ৰেক্টেংগুলাৰ শীট দিয়া আছে সো ধৰি লও এটো হল আমাৰ ৰেক্টেংগুলাৰ শীট আৰু এই ৰেক্টেংগুলাৰ শীট এটো আমাৰ আয়ত লেন্থ আৰু ব্ৰেডথ থাকিব সাগে লেন্থ কিমান লেন্থ হল ইয়াতে 55 আৰু ব্ৰেডথ কিমান ব্ৰেডথ হ'ব ইয়াতে 45 হৈ গল তেতিয়া হলে এই ৰেক্টেংগুলাৰ শীটৰ এৰিয়াটো কি হ'ব what will be the area of this sheet হ'ব 45 into 55 সো এটো পূৰণ কৰা 55 into 45 what will be the answer সোনকালে 55 into 45 কিমান হ'ব বাৰু কোৱা yes very good 2475 right কিমান আহিব বাৰু 2475 হ'ব ইয়াৰ কালি হয় না সম্পূৰ্ণ এৰিয়াটো হ'ব 2475 এতিয়া চোৱা আমাক কি দিয়া আছে এতিয়া দিয়া আছে box is made by cutting four equal squares from the four corners of a rectangle তাৰ মানে ইয়াতে এটা স্কয়াৰ কাটা হ'ব ইয়াতে এটা স্কয়াৰ কাটা হ'ব আৰু ইয়াতে এটা স্কয়াৰ কাটা হ'ব হৈ গল কাটাৰ পিছত কি হ'ব বাৰু এই বাকি ৰিমেইনিং পোৰশনটো দি এটা বক্স তৈরি কৰা হ'ব ইট উইল বি কনভাৰ্টেড ইনটু এ বক্স ঠিক আছে এতিয়া তুমি মোক কোৱা যেতিয়া এই চাৰিটা পোৰশন যে কাটা হল তাৰ মানে নিশ্চয় এই চাৰিটা পোৰশনৰ এৰিয়া এটো আমাৰ বিয়োগ কৰিব লাগিব আৰু তুমি চাবা বাৰু এটো কেনেকুৱা পোৰশন এটো হল আমাৰ স্কয়াৰ শেপ হয়নে ভালকে চাবা এটো আমাক দিয়া আছে বাই কাটিং ফৰ ইকুৱেল স্কয়াৰ শেপ দিয়া আছে স্কয়াৰ শেপ যদি আমাক দিয়া আছে তাৰ মানে নিশ্চয় প্ৰতিটো বাহু সমান হ'ব প্ৰতিটো বাহু তুমি ধৰি লবা বাৰু a আৰু a তেতিয়া হলে ইয়াৰ এৰিয়া কিমান হ'ব a স্কয়াৰ ইয়াৰ এৰিয়া হ'ব a স্কয়াৰ ইয়াৰ এৰিয়া a স্কয়াৰ ইয়াৰ এৰিয়া হ'ব a স্কয়াৰ তো চাৰিটা স্কয়াৰৰ আমাৰ সম্পূৰ্ণ এৰিয়া কি হ'ব বাৰু 4a স্কয়াৰ হয়নে সো এতিয়া তুমি সো আমাক দিয়া আছে বাৰু আমাক কি দিয়া আছে if the surface area of the box formed is 2250 centimeter square surface area of the box formed is 2250 centimeter square তাৰ মানে এই যেতিয়া এই চাৰিটা এৰিয়া চাৰিটা স্কয়াৰ যদি আমি ইয়াতে কাটিত পেলাও তেতিয়া হলে এই ৰিমেইনিং পোৰশন যিমান আছে এই ৰিমেইনিং পোৰশনৰ কালিটো আমাক দিয়া আছে 2250 কিমান দিয়া আছে 2250 এতিয়া এই গুটেইটো ৰেক্টেংগুলাৰ শীটৰ পৰা যদি আমি 2250 বিয়োগ কৰো তেতিয়া হলে এই চাৰিটা স্কয়াৰৰ আমি মুঠ কালিটো পাই যাম সো বিয়োগ কৰা মাইনাস যদি তুমি কৰা বাৰু 2250 বিয়োগ ফলটো আমি কিমান পাম 5 - 0 হ'ব 5 7 - 5 হ'ব 2 4 - 2 হ'ব 2 এটো হ'ব 225 সো 225 নিশ্চয় হ'ব আমাৰ এই চাৰিটা বৰ্গৰ মুঠ কালি ঠিক আছে তো যেহেতু প্ৰতিটো কালি হ'ব আমাৰ a স্কয়াৰ চাৰিটাৰ বাবে কিমান হ'ব 4a স্কয়াৰ তো ডাইৰেক্ট লিখা 4a স্কয়াৰৰ ডাইৰেক্ট ভ্যালু আমি পাই আছো 225 হৈ গল এতিয়া ইয়াৰ পৰা যদি আমি a স্কয়াৰৰ মানটো উলিয়াও কিমান পাম এটো হ'ব 225/4 এটো আমি এনেকৈ লিখিব পাৰি ন 15/2 হোল স্কয়াৰ 15/2 হোল স্কয়াৰ এতিয়া তুমি চোৱা a স্কয়াৰৰ ভ্যালু 15/2 স্কয়াৰ হলে স্কয়াৰ কাটি দিলে আমি a এর মানটো কিমান পাম 7.5 15/2 মানে হল 7.5 আমি পাই আছো a এর ভ্যালু হয়নে সো a এর ভ্যালু 7.5 তার মানে এই পোরশনটো কি হ'ব বাৰু এই পোরশনটো হ'ব ইয়াতে 7.5 এই পোরশনটো কিমান হ'ব বাৰু 7.5 হয়নে হৈ গল তাৰ পিছত ইয়াতে হ'ব নিশ্চয় 7.5 আৰু ইয়াতেও নিশ্চয় হ'ব কিমান 7.5 হৈ গল am I clear এতিয়া তুমি মোক কোৱা এই যে বাক্স এটা বনাব বা এটা বক্স বনাব এই বক্সৰ লেন্থ কি হ'ব এই বক্সৰ লেন্থ নিশ্চয় এই পোরশনটো হ'ব দিস উইল বি দি লেন্থ আৰু এই লেন্থটো এতিয়া আমি কেনেকৈ উলিয়াম এই 15 ৰ পৰা হয় না 55 ৰ পৰা কি কৰিব লাগিব 55 ৰ পৰা এই দুই পিনে আমাৰ 7.5 বিয়োগ কৰিব লাগিব তো 55 - 7.5 কিমান হ'ব 15 বিয়োগ কৰিলে আমি কিমান পাম বাৰু 40 আমি পাম সো বাক্সৰ লেন্থ হ'ব 40 তাৰ পিছত বাক্সৰ এই ব্ৰেথ কিমান হ'ব এটো হ'ব ব্ৰেথ সো ব্ৰেথটো উলিয়াব গলে এই টোটাল 45 ৰ পৰা 7.5 ওপৰৰ তলত এটো আমাৰ বিয়োগ কৰিব লাগিব তো 45 ৰ পৰা আকৌ 15 বিয়োগ কৰিব লাগিব এটো আমি কিমান পাম বাৰু 30 পাম সো ব্ৰেথ আমি পাই আছো বাক্সৰ 30 ঠিক আছে সো এতিয়া তুমি চোৱা বাক্সৰ লেন্থ আমি পালো ব্ৰেথ পালো এতিয়া বাক্সৰ আমাৰ হাইট লাগিব উচ্চতা এতিয়া তুমি চোৱা যেতিয়া বাক্সটো এটো ফোল্ড কৰা হ'ব ন ইয়াৰ হাইটটো কি হ'ব ইয়াৰ হাইটটো মানে হল ইয়াতে এটা ফোল্ডিং হ'ব সাগে সো ফোল্ডিং যদি হয় এই পোরশনটো ইয়াৰ হাইট হ'ব এই পোরশনটো ওপৰত আহি যাব আৰু এই পোরশনটো কি এই পোরশনটো হল ইয়াৰ সাইড a তো হাইটৰ ভ্যালুটো কি হ'ব এটো a হ'ব আৰু a এর ভ্যালুটো আমি ইয়াতে কিমান পাইছো 7.5 so this will be the value of height তো হাইটৰ ভ্যালুটো আমি পাই গলো 7.5 এতিয়া আমাক কি উলিয়াব দিছে ক্যাপাসিটি অফ দি বক্স ক্যাপাসিটি মানে কি ক্যাপাসিটি মানে হল ভলিউম ঠিক আছে সো ক্যাপাসিটি মানে হল ভলিউম ডাইরেক্ট ভলিউম আমি ইয়াতে উলিয়াব পাৰি ভলিউমৰ সূত্ৰটো কি ভলিউমৰ সূত্ৰটো হল L * B * H তো মানবিলাক ইয়াতে বহাই দিয়া বাৰু L ৰ মানটো কিমান L ৰ মানটো হল ইয়াতে 40 B ৰ মানটো কিমান B ৰ মানটো হল ইয়াতে 30 40 * 30 হাইটৰ মানটো কিমান 7.5 সো বহাই দিয়া ইয়াতে 40 * 30 * 7.5 into 7.5 all of you can multiply 1200 আৰু 7.5 পূৰণ কৰিলে আমি কিমান পাম কোৱা
all of you, yes, very good. এটু তোমালোকে পাইছা 9000 সেন্টিমিটার কিউব, এটু হব 9000 সেন্টিমিটার কিউব। এতিয়া 9000 সেন্টিমিটার কিউব এটু যদি আমি লিটাৰত পৰিৱৰ্তন কৰো কিমান পাম? 9 লিটাৰ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। কেলে? কাৰণটো হল যে 1 লিটাৰ ইকুৱেল টু 1000 সেন্টিমিটার কিউব, এটু আমি জানো ৰিলেশনটো, হয়নে? 1 লিটাৰৰ ভ্যালু হল 1000 সেন্টিমিটার কিউব, তেতিয়া হলে 9000 সেন্টিমিটার কিউবৰ ভ্যালুটো হ'ব 9 লিটাৰ। সো 9 লিটাৰ উইল বি দি কারেক্ট আনসার। অপশন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। B number option 9 liter will be the correct answer. All of you can write it quick. সোনকালে লিখি লোৱা, সবে লিখি লোৱা এটু ফার্স্ট কুইক। Okay, so moving forward, এতিয়া আমি next আগবাঢ়ি যাও। Shall we move on to the next? Here we go. Question number 4. All of you try. সবে try কৰা। Question number 4 বহুত ইজি হয়। ইয়াত আমাক কি দিয়া আছে ভালকে চাবা। আমাক এক্সপ্ৰেশনটো দিয়া আছে √10 + 2 √6 √15 √10। তেতিয়া হলে এটু সলভ কৰিলে আমি কি পাম? এটু আমাক উলিয়াব দিছে। What will be the answer? এটু সলভ কৰিলে আমাৰ কিমান পাব লাগে? চোৱা, এতিয়া কথাটো হল যদি আমি ভালকে অপশন চাও, অপশনত কি দিয়া আছে? অপশনত তিনিটা সংখ্যা কমন, চাৰিটা অপশনত কিন্তু তিনিটা সংখ্যা কমন, 3 2 আৰু 5 থাকিবই। আৰু এটা বস্তু তুমি চোৱা, 5 2 আৰু 3 যদি তুমি যোগ কৰা, you will get 10, তুমি 10 পাবা। 10 ইয়াতে আছে নেকি? yes, 10 ইয়াতে আছে, হয়নে? তাৰ মানে নিশ্চয় এই তিনিটা সংখ্যা ইয়াতে ৰুট দি আছে, এই ৰুটটো স্কয়াৰ কৰি পেলাই যদি আমি যোগ কৰো তাৰ মানে 10 পাম। তাৰ মানে নিশ্চয় আমি পাই আছো a + b + c হোল স্কয়াৰ, হয়নে? সো এতিয়া তুমি চোৱা a + b + c হোল স্কয়াৰ ভ্যালু আমি ইয়াতে পাই গলো। তাৰ মানে খালি এটাই হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অনলি ওয়ান ফর্মুলা, খালি এটাই সূত্র ব্যবহার কৰি পেলাই আমি ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াম। আৰু ইয়েস, সূত্ৰটো কি? এটো হল a + b + c হোল স্কয়াৰ। ইয়াৰ ভ্যালুটো কি হ'ব? a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ + 2 * ab + bc + ca। ইয়েস, এবাৰ তোমালোকে ট্রাই কৰা। ওকে, তেতিয়া হলে a + b + c কৰিলে আমি ইয়াৰ ৰুটটো পাম যে a + b + c = আমি পাই আছো √over a square plus b square plus c square plus 2 into ab plus bc plus ca। এতিয়া তোমালোকে এটা এটাকে মান ইয়াতে বহাই দিব পাৰা। এর মান সাপোজ যদি আমি √3 ইয়াতে কনসিডার কৰো, ঠিক আছে? তাৰ পিছত ইয়াতে ab আমাৰ ইয়াতে ধৰিব লাগিব। সো আমাৰ ইয়াতে 6 আছে, 6টো আমি এনেকে লিখিব পাৰি ন, √2 into √6, সরি √2 into √3 এনেকে আমি লিখিব পাৰি। √2 into √3, √15 দি আছে, এটো আমি এনেকে লিখিব পাৰি √3 into √5, ঠিক আছে? এই √10 আমি এনেকে লিখিব পাৰি √5 into √2। তাৰ মানে এটা বস্তু আমাৰ ইয়াতে ক্লিয়াৰ হৈ গল, এটো ধৰি লোৱা ab bc ca হৈ গল। সো এর ভ্যালুটো কি হ'ব? এর ভ্যালুটো হ'ব আমাৰ ইয়াতে √2। সো এর ভ্যালুটো তুমি ইয়াতে বহাই দিয়া √2 স্কয়ার, b এর ভ্যালুটো ইয়াতে হ'ব √3 স্কয়ার, c এর ভ্যালুটো হ'ব ইয়াতে √5 স্কয়ার। এই তিনিটা স্কয়ার কৰি পেলাই যদি যোগ কৰা, নিশ্চয় তুমি ইয়াতে 10 পাবা। এতিয়া কথাটো হল কোনটো অপশন হ'ব আমাৰ ইয়াৰ কারেক্ট আনসার, হেতু জানিবলৈ কি কৰিব লাগিব চোৱা। সো ইয়াতে আমাৰ মাইনাস মাইনাস দি আছে, সো মাইনাস মাইনাস দি আছে। মাইনাস আছে মানে কি? এই দুটাৰ পূৰণফল মাইনাস, মানে এই দুটা সংখ্যাৰ ভিতৰত এটা সংখ্যাৰ চিহ্ন মাইনাস হ'ব। 1 শুড বি মাইনাস। এতিয়া কাৰ মাইনাস হ'ব? যোনটো সংখ্যা এই দুটাৰ ভিতৰত কমন থাকিব হেতু হ'ব মাইনাস। কিয়? কাৰণ ইয়াতেও আছে আমাৰ এটা মাইনাস চিহ্ন, হয়নে? তাৰ মানে কথাটো হল সাপোজ ইয়াতে কোনটো কমন আহি আছে? √5 টো কমন, তাৰ মানে √5 এটো মাইনাস √5 হ'ব চাগে, মাইনাস থাকিব আগত, ঠিক আছে? সো √3 into মাইনাস √5 এটো আমি পাম মাইনাস √15, আৰু মাইনাস √5 into √2 এটো আমি পাম মাইনাস √10, ঠিক আছে? সো ফাইনালি আমি এর ভ্যালুটো পাই গলো কিমান? এর ভ্যালুটো হল √2, বি এর ভ্যালু √3, সি এর ভ্যালু হ'ব মাইনাস √5। সো এ √3 + √2 মাইনাস √5 হ'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰ। সো হোয়াট উইল বি দি আনসার? অল অফ ইউ ক্যান টেল মি কুইক, সোনকালে। Yes, already we are down. সোনকালে 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 ফার্স্ট কোৱা, what will be the answer? Very good, বঢ়িয়া। সো এটো মিলাই লও আবাৰো √5 টো এটো হ'ব মাইনাস, বাকিবোৰ এটো প্লাস হ'ব। সো √3 + √2
minus root 5. Option D will be the correct answer. Option D will be the correct answer. Yes, ইয়াতে minus root 5 আছে, ইয়াতে minus root 5 আমি ইয়াতে পাইছো, আৰু আগত root 3 plus root 2 বা root 2 plus root 3 এনেকে লিখিব পাৰা একো নাই। I hope all of you are clear with this. সবৰে clear. Question number 4 done. Next আমি একবাৰ যাও question number 5. All of you চোৱা question number 5 কি দিয়া আছে। question number 5 ত দিয়া আছে বাৰু in the given figure টো কত আছে মই ইয়াতে দিয়া আছো, the length of an arc AB is equal to twice the radius। ঠিক আছে, এটো হল আমাৰ ফিগাৰ দিয়া আছে, এটো হল আমাৰ সার্কুলার ফিগার দিয়া আছে, এটো হল আমাৰ কেন্দ্র। ঠিক আছে, এটো এটা আর্ক দিয়া আছে, আর্ক টো দিয়া আছে আমাৰ ইয়াতে AB, আর্ক দিয়া আছে আমাৰ ইয়াতে AB, আৰু আমাক কি উলিয়াব দিছে, আমাক উলিয়াব দিছে ফাইন্ড দি এরিয়া অফ দি সেক্টৰ OAB, মানে OAB এই এরিয়াটো আমাক ইয়াতে উলিয়াব দিছে, we have to find out the area। ঠিক আছে, we have to find out the area। সো এরিয়ার মান যদি আমি উলিয়াব যাও এটা সূত্র ইউজ কৰিব লাগিব, এটো হ'ব হাফ ইনটু লেন্থ ইনটু রেডিয়াস, হাফ ইনটু লেন্থ অফ দি রেডিয়াস। এই লেন্থটো কি, এটো হল আর্ক লেন্থ, দিস ইজ দি আর্ক লেন্থ। ঠিক আছে, এতিয়া আর্ক লেন্থটো কত আছে, এটো হল আর্ক লেন্থ, দিস ইজ দি আর্ক লেন্থ। এটো আমি কি বুলি কও, এটো আমি আর্ক লেন্থ বুলি কও। ঠিক আছে, এটো আমি এল বুলি কও, আৰু ইয়াৰ ৰেডিয়াসটো হ'ব কিমান, এটো ব্যাসাৰ্ধ হয় ন, দিস ইজ দি ৰেডিয়াস। সো কেন্দ্ৰৰ পৰা এই পৃষ্ঠলৈকে সারফেস লৈকে দূৰত্ব, এটো আমি কি বুলি কও, ৰেডিয়াস। এটো হ'ব কিমান, দিস উইল বি অলসো দি ৰেডিয়াস। আৰু কি দিয়া আছে, আৰু দিয়া আছে দি লেন্থ অফ এন আর্ক AB, মানে এই AB আর্ক যাৰ লেন্থ L, এটো কিমান দিয়া আছে, টুৱাইস দি লেন্থ অফ ৰেডিয়াস, মানে ৰেডিয়াসৰ 2 গুণ, তো L ৰ ভ্যালুটো দিয়া আছে 2r। সো এটো আমি ইয়াতে বহাই দিব পাৰি যে হাফ ইনটু 2r ইনটু r। সো এটো সলভ কৰিলে আমি কি পাম বাৰু চোৱা, 2 2 এটো ক্যান্সেল হ'ব, r আৰু r পূৰণ কৰিলে আমি r স্কয়ার পাম। সো এৰিয়াৰ ভ্যালুটো আমি পাই গলো r স্কয়ার, তাৰ মানে এৰিয়া অফ দি সেক্টৰ, এই সেক্টৰৰ এৰিয়াটো কি হ'ব, r স্কয়ার হ'ব। সো r স্কয়ার উইল বি দি আনসার, অপশন ডি হ'ব ইয়াৰ কারেক্ট আনসার। Option D will be the correct answer. I hope all of you are done. Yes, সবাই লিখি লোৱা first quick. Okay, সবৰে হৈ গল, all of you are done with this. Okay, বলা তেতিয়া নেক্সট আমি আগবাঢ়ি যাও কোশ্চেন নম্বৰ 6। অল অফ ইউ ক্যান সি হিয়াৰ সিম্পলিফিকেশন, এটা ভাল প্ৰশ্ন আহি গল। চোৱা কি দিয়া আছে, x স্কয়ার মাইনাস 3x প্লাস 2x কিউব মাইনাস 8, এটো আমাৰ সলভ কৰিব দিছে। সো ইয়াতে আমাৰ কি রুল ব্যৱহাৰ হ'ব, আগত বদমাছ রুলটো ব্যৱহাৰ হ'ব। সো বদমাছ রুল মতে কি, বদমাছ রুল মতে হল ইয়াতে আমাৰ দিয়া আছে ডিভাইড আৰু ইনটু, আগত আমাৰ ব্র্যাকেট সলভ কৰিবই লাগিব, লগতে আমি ভিতৰত চাই আছে এটা আছে ডিভাইড আৰু এটা আছে পূৰণ। এতিয়া এই ডিভাইড আৰু পূৰণৰ ভিতৰত কোনটো আমি আগত সমাধান কৰিম, প্ৰথমত আমাৰ ডিভাইডটো সলভ কৰিব লাগিব, তাৰ পিছত আমাৰ পূৰণটো সলভ কৰিব লাগিব। এম আই ক্লিয়াৰ? ইয়েস, এম আই ক্লিয়াৰ? সো লেটস বিগিন দি সলিউশন। এতিয়া মই ইয়াৰ সমাধানটো আৰম্ভ কৰি দিও। চোৱা, সো ইয়াতে দিয়া আছে x স্কয়ার মাইনাস 3x প্লাস 2, এটো এটা কোয়াড্রেটিক ইকুয়েশন। এতিয়া এই ইকুয়েশনৰ পাম আমি ফ্যাক্টৰ, ফ্যাক্টৰটো আমি কেনেকে বনাম চোৱা। তো মাইনাস 3x ইয়াতে দিয়া আছে ন, এটা কাম কৰা, যিকোনো দুটা সংখ্যা যোগ কৰা যাতে এটো আমি মাইনাস 3 পাও, আৰু এই দুটা সংখ্যা পূৰণ কৰিলে যাতে আমি 2 পাও। কি হ'ব পাৰে, কি হ'ব পাৰে, -2 আৰু -1, ইয়েস -2 আৰু -1 যদি তুমি যোগ কৰা -3 পাবা, পূৰণ কৰিলে তুমি 2 পাবা, হৈ গল। এতিয়া কি কৰিব লাগিব, ইয়াৰ লগত যেহেতু x আছে, সো ইয়াতো এটা x বহাই দিয়া, এটা x বহাই দিয়া, তাৰ মানে এই দুটা হল আমাৰ ফ্যাক্টৰ, দিস টু আর দি ফ্যাক্টৰ অফ x স্কয়ার মাইনাস 3x প্লাস 2, হৈ গল। ইয়েস, তলত যদি আমি আগবাঢ়ি যাও দিয়া আছে x কিউব মাইনাস 8 আমি এনেকে লিখিব পাৰি 2 কিউব, তেতিয়া হলে এটা সূত্ৰত পৰিৱৰ্তন হৈ যাব a কিউব মাইনাস b কিউব, আৰু a কিউব মাইনাস b কিউবৰ সূত্ৰটো কি আছিল, a মাইনাস b, হয় না? এতিয়া হ'ব x মাইনাস 2 আৰু a স্কয়ার প্লাস ab প্লাস b স্কয়ার, তাৰ মানে এটো হ'ব x স্কয়ার প্লাস ab মানে হল 2 ইনটু x প্লাস b স্কয়ার মানে হ'ব 4, 2 স্কয়ার ডাইরেক্ট লিখিলো ইয়াতে 4। ওকে, হৈ গল। এতিয়া তুমি চোৱা ডিভাইড দিয়া আছে, সো ডিভাইড ইয়াতে লিখা হল বাৰু, ডিভাইডটো যদি আমি পূৰণত পৰিৱৰ্তন কৰো তেতিয়া হলে ইকুয়েশনটো উল্টা হৈ যাব। ইকুয়েশন যদি উল্টা হৈ যায় তলৰটো ওপৰ যাব, ওপৰটো তলত নামিব। ঠিক আছে, x স্কয়ার মাইনাস 9 দিয়া আছে ন, 9 মানে হল 3 স্কয়ার, তো x স্কয়ার মাইনাস 3 স্কয়ার এটো ওপৰত আছে, তলত লিখিব লাগিব এটো a স্কয়ার মাইনাস b স্কয়ার সূত্ৰ আশা কৰো সকলোৱে জানা। এটো হ'ব a প্লাস b a মাইনাস b, তাৰ মানে x প্লাস 3 আৰু এটা হ'ব x মাইনাস 3, হয়নে? সো ইয়াতে লিখিলো আবাৰো x প্লাস 3 আৰু এটা হ'ব ইয়াৰ লগত পূৰণ x মাইনাস 3, হৈ গল। নেক্সট, আৰু তলৰ মানটো আমাৰ ওপৰত ইয়াতে বহাব লাগিব। কি দিছে, x স্কয়ার প্লাস 7x প্লাস 12, ইয়াতে আমি সূত্ৰটো শিকিছিলো, দুটা সংখ্যা আমি যোগ কৰিলে 7 পাম আৰু পূৰণ কৰিলে আমাৰ 12 পাব লাগে। এনেকুৱা দুটা সংখ্যা কি আছে, 4 আৰু 3 আছে, +4 আৰু +3,
তো 4 আৰু 3 যদি তুমি যোগ কৰা তুমি নিশ্চয় 7 পাবা, পূৰণ কৰিলে 12 পাবা, ইয়াৰ লগত এটা x বহাই দিয়া খালি। সো এই দুটা হল আমাৰ এই ইকুৱেশ্যনৰ ফেক্টৰ। ওয়াও, ক্লিয়াৰ। নেক্সট, আৰু ওপৰটো যোনটো আছে এইটো আমি কি কৰিব পাৰি, এই তিনিটা টাৰ্মৰ পৰা আমি x টো কমন ল'ব পাৰি, তেতিয়াহ'লে ভিতৰত হ'ব x² + 2x + 4 আৰু তলত কি আছে x² - 3x - 4, এটো তুমি সলভ কৰিব পাৰা। 3 আছে ন, 3 আমি কেনেকে পাম, দুটা সংখ্যা যোগ কৰিলে 4 আৰু -1, 4 আৰু -1 যদি যোগ কৰা তেতিয়াহ'লে আমি 3 পাম, তেতিয়াহ'লে এটা হ'ল, আৰু 4 আৰু -1 পূৰণ কৰিলে আমি -4 পাম, তেতিয়াহ'লে এটা হ'ব +4 আৰু এটা হ'ব -1, যেহেতু x আছে x বহাই দিয়া x + 4 আৰু ইয়াতো বহাই দিয়া x - 1। ওয়াও, হৈ গ'ল। এতিয়া সলভ কৰা ডাইৰেক্ট কেইটামান বস্তু আমাৰ কাটাকাটি যাব, যেনেকে ধৰা x + 3 ওপৰৰ তলত এইটো কেনসেল, তাৰ পিছত x - 2 ওপৰৰ তলত এইটো গুচি গ'ল, তাৰ পিছত x + 1 ওপৰৰ তলত এইটো একেবাৰে গুচি যাব, আৰু x এইটো কেনসেল হৈ যাব। তাৰ পিছত থাকিলে আমাৰ ওপৰত x + 4 এইটো কেনসেল, ওপৰত থাকিলে x, তলত x - 3, তো ফাইনালি আমি আনসাৰটো পাই গলো x/x - 3 will be the correct answer. Yes, অপশন এ আমি পাই আছো ইয়াৰ শুদ্ধ উত্তৰ। অপশন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আই হোপ অল অফ ইউ আর ডান। আশা কৰো সবৰে ক্লিয়াৰ হৈ গল। অল অফ ইউ ক্যান রাইট ইট ফার্স্ট, কুইক, সোনকালে লিখি লোৱা, কুইক। ওকে, সবৰে ডান, অল অফ ইউ ডান উইথ দিস। মুভিং ফরওয়ার্ড, নেক্সট আমি আগবাঢ়ি যাওঁ। 7 নম্বৰ প্ৰশ্ন আমাৰ ইয়াতে আহি গ'ল, চোৱা কি দি আছে। অল অফ ইউ ক্যান সি হিয়াৰ কোশ্চেন নম্বৰ 7, কুইক। ওকে, সো বলক, লেট মি স্টার্ট দিস। তো ইয়াতে আমাক দিয়া আছে বাৰু when তিনিটা সংখ্যা, এই তিনিটা সংখ্যা দিয়া আছে, আৰু দিয়া আছে এই তিনিটা সংখ্যা are divided by the greatest number p, তিনিটা সংখ্যা যদি আমি এটা ডাঙৰ সংখ্যা p দি যদি ভগাই দিও, তেতিয়াহ'লে প্ৰতিটো ক্ষেত্ৰত আমি কি পাম, ৰিমাইন্ডাৰ, আমি প্ৰতিটো ক্ষেত্ৰত একে ৰিমাইন্ডাৰ পাম, আৰু এই ৰিমাইন্ডাৰটো হ'ব q। আমাক কি উলিয়াব দিছে, what is the value of √p - q, তেতিয়াহ'লে p আৰু q ৰ মান আমাক উলিয়াব লাগিব, উলাই পিনে বহাব লাগিব, বহাই পেলাই আমি ইয়াৰ মানটো উলিয়াব লাগিব, ঠিক আছে। you have to find out the value. All of you, let's begin. Okay, so let's begin. Okay, so ইয়াতে আমাৰ এটা কনসেপ্ট ব্যৱহাৰ হ'ব। কনসেপ্টটো কি, কনসেপ্টটো আমাক যোনটো দিয়া আছে বাৰু 2066, আমাক দিয়া আছে তিনিটা সংখ্যা 8917 আৰু দিয়া আছে 17978। এই তিনিটা সংখ্যা যদি আমি একে সংখ্যা p দি ভগাই দিও, তেতিয়াহ'লে আমি ৰিমাইন্ডাৰ পাম, ৰিমাইন্ডাৰ আমি একেই পাম, ৰিমাইন্ডাৰটো কি দিয়া আছে q। তেতিয়াহ'লে কি কনসেপ্টটো ইউজ হ'ব, কনসেপ্টটো ইউজ হ'ব যে এই p ৰ মানটো কি হ'ব, এই p ৰ মানটো হ'ব এই তিনিটা সংখ্যাৰ গসাগু, HCF। The value of p will be the HCF of these three number. গম পাইছা? এতিয়া আমি গসাগুটো কেনেকৈ উলিয়াম চোৱা। এই তিনিটা সংখ্যা ন, আমাৰ এটা এটা পাৰ্থক্য উলিয়াব লাগিব, ডিফাৰেন্স। 2066 8917 ৰ ডিফাৰেন্স কিমান আছে, ভেৰি গুড, এই ডিফাৰেন্সটো আছে বাৰু 6851 আছে চাগে, এবাৰ চেক কৰি লোৱা। 6851 আছে, ইয়েস, ভেৰি গুড। এতিয়া এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য কিমান আছে, 8 - 7 1609, ইয়েস 9061 হ'ব ইয়াৰ পাৰ্থক্য। তাৰ পিছত এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য আমি কিমান পাম চোৱা, লাষ্টৰ পৰা গ'লে 0122, ইয়েস, তাৰ মানে এইটো হ'ব 22010, মানে 2210 হ'ব ইয়াৰ ডিফাৰেন্স। সো ফাইনালি আমি এটা সংখ্যাত পৰিৱৰ্তন হৈ গলো। এতিয়া এই 2210 যদি তুমি ফ্যাক্টৰ ইয়াতে উলাই লোৱা, ইফ ইউ ফাইন্ড আউট দি ফ্যাক্টৰ, কি হ'ব, 0 এটা আছে, তাৰ মানে নিশ্চয় ইয়াতে 10 থাকিব চাগে, আৰু ইয়াতে আছে 221 যদি তোমালোকে ফ্যাক্টৰ কৰা কি হ'ব, অকল দুটা সংখ্যা আছে, কি এইটো হ'ব নিশ্চয় 13 আৰু 17। সো এই গোটেই সংখ্যাৰ আমি তিনিটা ফ্যাক্টৰ পাই গলো, 13 17 আৰু 10। কি পাই গলো আমি, 13 17 আৰু 10। এতিয়া কথাটো হ'ল, all of you can see here what will be the answer. What will be the answer? p ৰ মানটো কি পাম, p ৰ মানটো আমাৰ ইয়াৰ পৰা উলিয়াব লাগিব। সো what will be the value of p? সো p ৰ ভ্যালুটো হ'ব 13 × 17। কেলে, কাৰণ তুমি চোৱা ইয়াতে 10 আছে, আৰু এই 10 ৰ কি আছে, এটা 0 আছে, শূন্য। এতিয়া তুমি মোক কোৱা, আমাক ওপৰত যোনটো দিয়া আছে যে তিনিটা সংখ্যা আমাৰ p দি ভাগ যাব লাগে, তেতিয়াহ'লে এই p ৰ মান যদি লাষ্টত আমি শূন্য বহাই দিও, তেতিয়াহ'লে তিনিটা সংখ্যাৰ ভিতৰত এটা সংখ্যা কি আমাৰ ভাগ যাব নেকি, নাযাব। কেলে, কাৰণ লাষ্টত আমাৰ 0 দিয়া আছে, তাৰ মানে এই 10টো আমাৰ কেনসেল কৰিব লাগিব, তেতিয়াহ'লে বাকি সংখ্যা থাকিব 13 আৰু 17। তাৰ মানে এই দুটা 17
13 আৰু 17 যদি তুমি পূৰণ কৰা তেতিয়াহ'লে তিনিটা সংখ্যাক ইকুৱেলি ভগাই দিব আৰু প্ৰতিটো ক্ষেত্ৰত ৰিমাইণ্ডাৰ মানে কিউৰ মানটো আমি একে পাম তাৰ মানে পিৰ ভ্যালুটো হ'ব 13 * 17 আৰু 13 17 কি হ'ব 221 ঠিক আছে সো আমি ফাইনালি পাই গলো পিৰ মান উই গট দি ভ্যালু অফ p = 221 এতিয়া আমি কিউৰ মানটো উলিয়াব গলে কি কৰিব লাগিব ভেৰি ইজি জাস্ট তুমি এই তিনিটাৰ ভিতৰত এটা সৰু সংখ্যা চুজ কৰি লোৱা 2066 p দি ভগাই দিয়া ঠিক আছে এই 221 দি ভগাই দিয়া বাৰু সো 2066 ডিভাইডেড বাই 221 সলভ কৰিলে এটো আমি কিমান পাম এটো 9 ৰ ওচৰত হ'ব চাগে সো এটো হ'ব 9 1 jar 9 হয়নে 9 2 jar 18 8 carry 1 9 2 jar 18 19 1989 বিয়োগ কৰিলে আমি কিমান পাম এটো পাম লাষ্টত আমি 5 তাৰ পিছত কি হ'ব 5 হৈ গল নহয় 16 আৰু সৰি এটো হ'ব 7 তাৰ পিছত 7 yes ফাইনালি আমি পাই গলো 77 সো ৰিমাইন্ডাৰ আমি পাই গলো ইয়াতে 77 আৰু ৰিমাইন্ডাৰটো কি দিয়া আছে ইয়াতে q দিয়া আছে তো q ৰ ভ্যালুটো কিমান হ'ব ইয়াতে 77 হ'ব this will be the value of q এতিয়া আমাক কি উলিয়াব দিছে √p - q ৰ মান সো √p - q কি হ'ব √p p ৰ মানটো ইয়াতে বহাই দিয়া p ৰ মানটো কিমান p ৰ মানটো হল ইয়াতে 221 you can put here the values 221 - q q ৰ ভ্যালুটো হল 77 সো এটো যদি আমি সলভ কৰো কিমান পাম √144 আৰু 144 ৰ ৰুটৰ ভ্যালুটো কি হ'ব বাৰু 12 হ'ব সো 12 will be the answer 12 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন সি will be the correct answer অপচন সি will be the correct answer সবাই লিখি লোৱা ফার্স্ট কুইক Okay, all of you done with this? Okay. তেতিয়া আমি নেক্সট আগবাঢ়ি যাওঁ আৰু কোৱেশ্চন নম্বৰ 8 all of you 8 নম্বৰ প্ৰশ্ন আমাৰ ইয়াতে আহি গল all of you first সবে যদি লিখিব বিচাৰা তোমালোকে লিখিব পাৰা একো নাই all right so let's begin এতিয়া আমি আৰু সমাধানটো আৰম্ভ কৰি দিব পাৰি আৰু সোৱা okay yes আমাক দিয়া আছে in a year এবছৰত out of 240 games to be played এবছৰত কেইটা গেম খেলা হ'ব বাৰু 240 টা গেম খেলা হ'ব a cricket team wants to win 80% of them 240 ৰ কেইটা ম্যাচ জিকিব বিচাৰিছে 80% ম্যাচ জিকিব বিচাৰিছে out of 65% of the games already played এই 240 টাৰ ভিতৰত already 65% games খেলা হৈ গল the success rate ভালে আছে কিমান 75% তাৰ মানে জিকেটা ম্যাচ খেলিছে তাৰ 75% ম্যাচ কিন্তু অলৰেডি জিকিছে আৰু হয়নে what should be the success rate for the remaining games to reach the target এতিয়া টার্গেটটো হল তোমালোকে জানা বাৰু 80% তেতিয়া হলে বাকি জিকেটা ম্যাচ বাকি আছে ৰিমেইনিং আছে সেই ৰিমেইনিং ম্যাচত সাকসেস ৰেটটো কিমান পার্সেন্ট হ'ব লাগিব যাতে হিয়তে নিজৰ টার্গেটটো লক কৰি পাৰে হয়নে আই হোপ অল অফ ইউ ৰেডি ফৰ দিস ওকে সো এনেকুৱা ধৰণৰ প্ৰশ্নত এইবোৰ আমাৰ এলিগেশনৰ কোশ্চেন হয় কি কৰিব লাগিব ইয়াতে দিয়া আছে আমাৰ জিকিব নে নাই উইনিং বস্তুটো দিয়া আছে তাৰ মানে এটা টার্গেট দিয়া আছে 80% মানে সো এটো আমাৰ তোমালোকে লিখিব পাৰা উইন টোটাল ঠিক আছে ইয়াৰ ভিতৰত দুটা ভ্যাৰাইটি দিয়া হ'ব যে প্ৰথম কিমান জিকিলে বা দ্বিতীয় কিমান জিকিব বিচাৰিছে হৈ গল এতিয়া কেনেকে জিকিব যেতিয়া ম্যাচ খেলিব সো এটো লিখা প্ৰথম ম্যাচ আৰু এটো লিখা দ্বিতীয় ক্ষেত্ৰৰ ম্যাচ am I clear yes এতিয়া তোমালোকে মানবিলাক ইয়াতে বহাই দিয়া all of you can put here the values যেনেকে ধৰা w total ইয়াৰ মানটো কি হ'ব নিশ্চয় গম পাইছে এটো হ'ব 80% হয় না কাৰণ এটো হল টার্গেট কিমান বিচাৰিছে জিকিব বিচাৰিছে 80% ম্যাচ জিকিব বিচাৰিছে এতিয়া তুমি সোৱা সাকসেস ৰেট কিমান আছে বাৰু সাকসেস ৰেট আছে 75% হয় না এই সাকসেস ৰেটটো কি হল এটো হল প্ৰথম জিকিটা ম্যাচ খেলিছে মানে উইন কৰিছে w1 ইয়াৰ মানটো কিমান দিয়া আছে বাৰু 75% হয় না এতিয়া তুমি সোৱা কেইটা ম্যাচ খেলিছে বাৰু কেইটা ম্যাচ খেলিছে 65% ম্যাচ খেলিছে ন সো ইয়াৰ ভ্যালুটো হ'ব 65% এতিয়া তুমি মোক কোৱা 65% যদি খেলিছে তেতিয়া হলে কিমান পার্সেন্ট খেলিব সাকে 35% খেলিব তো ইপিনে লিখা বাৰু 35% কারণ টোটাল হ'ব 100% am I clear সো এতিয়া তোমালোকে সোৱা বাৰু এই 35% ম্যাচ যদি জিকিব বিচাৰে তেতিয়া হলে সাকসেস ৰেট কিমান থাকিব লাগিব এটো হ'ব লাগিব x তাৰ মানে আমাৰ x ৰ মানটো ইয়াতে উলিয়াব দিছে ওকে সো এতিয়া আমি কি কৰিম তলৰ দুটা আমি অনুপাত উলিয়াম 5 দি ভগাই দিয়া পার্সেন্টেজটো ক্যান্সেল হ'ব 5 এটো কি দি হ'ব 13 হ'ব 5 7 35
এলিগেশ্যনৰ ক্ষেত্ৰত কি হ'ব ইন দি কেছ অফ এলিগেশ্যন এই যোনটো মাজৰ মানটো আছে বা টাৰ্মটো আছে এইটো ইয়াতে যদি আমি এনেকে লিখো তেতিয়াহ'লে দিছ উইল বি ইকুৱেল টু 75 ইনটু 13 ইয়াতে লিখিয়া 75 ইনটু 13 তাৰ লগত যোগ হ'ব x ইনটু 7 ইয়াৰ লগত যোগ কৰা বাৰু x ইনটু 7 আৰু তলত এই দুটাৰ যোগফল দি ভগাই দিব লাগিব 13 প্লাছ 7 কিমান হ'ব বাৰু 20 হ'ব so can you divide by 20 yes we can divide by 20 so this is the rule for alligation এতিয়া 20 আৰু 80 তোমালোকে এটো ডাইৰেক্টলি পূৰণ কৰিব পাৰা ইপিনে পাম আমি 1600 1600 will be equal to 75 into 13 কৰিলে আমি কিমান পাম all of you can tell me yes এটো পাম আমি 975 হয়নে so 975 equal to আমি পাই আছো 7x equal to নহয় plus 7x আমি পাম so this plus 7x এতিয়া 7x এর মানটো উলিয়াব পাৰি 1600 ৰ পৰা 975 এটো 25 যদি আমি ইয়াতে লগাই দিও এটো 1000 হ'ব সাগে এটো হ'ব 600 তো 575 হ'ব ন 575 হ'ব লাগে 625 হ'ব নাকি সাগে yes very good 625 কারণ 25 আমি ইয়াতে দিয়া আছে সাগে তো 625 625 ক যদি আমি হাত দি ভগাই দিও তেতিয়াহলে আমি x এর মানটো পাম কিমান পাম all of you can tell me এটো হ'ব 7 8 jar 56 হয়নে এটো 8 7 8 jar 56 তার পিছত 7 9 jar 63 89 point something এটো আমি পাই আছো 6 7 3 jar 21 yes so 89.3% আমি পাই আছো so finally x এর ভ্যালুটো কিমান হ'ব 89.3% yes option D will be the correct answer D number option to হ'ব ইয়াৰ শুদ্ধ উত্তৰ I hope all of you are clear with this D number option to হ'ব আমাৰ correct answer বলা তেতিয়া নেক্সট আমি আগবাঢ়ি যাও কোশ্চেন নাম্বার 9 all of you can see here কোশ্চেন নাম্বার 9 ত কি দিয়া আছে এ ম্যান স্পেন্ড 12.5% অফ হিজ স্যালারি কিমান পার্সেন্ট খরচ কৰিব 12.5% এটো ডাইরেক্টলি আমি এনেকে লিখিব পাৰি -12.5% তাৰ পিছত খৰচ কৰিব কিমান 30% অফ দি ৰিমাইন্ডাৰ কিমান খৰচ কৰিব -30% এইবোৰ খৰচ কৰি প্লাই ইয়াৰ লগত কিমান থাকিব rupees 2940 so this will be equal to rupees 2940 আমাক কি উলিয়াব দিছে হাউ মাচ ইজ হিজ স্যালারি মানুহৰ স্যালারি কিমান পার্সেন্ট এটো আমাক উলিয়াব দিছে সো ধৰি লও বাৰু স্যালারি কিমান ইউনিট আছিল স্যালারি আছিল বাৰু 100 ইউনিট এই 100 ইউনিটৰ মানটো যদি আমি উলিয়াব পাৰি এটো আমাক দি দিব ইয়াৰ আনসার ঠিক আছে ওকে সো এতিয়া তুমি সবা -12.5% ইয়াৰ ভ্যালুটো কি হোয়াট ইজ দি ভ্যালু অফ দিস what is the value of -12.5% yes ইয়াৰ ভ্যালুটো হল ফ্র্যাকশনাল ভ্যালুটো হ'ব 1/8 আৰু যেহেতু মাইনাস এ আছে ইয়াতে মাইনাস লিখিব পাৰা তাৰ পিছত -30% ইয়াৰ ফ্র্যাকশনাল ভ্যালুটো কি এটো হ'ব -3/10 হয় না -3/10 এটো হল ইয়াৰ ফ্র্যাকশনাল ভ্যালু এতিয়া -1/8 মানে কি মানে 8 ৰ ওপৰত 1 কমি যাব 1 কমি গলে ইয়াৰ মানটো হ'ব 7/8 10 ৰ ওপৰত 3 কমি গলে ইয়াৰ মানটো কিমান হ'ব এটো হ'ব 7/10 হয় না 7/10 এতিয়া এই দুটা যদি আমি পূৰণ কৰো আৰু জন্তু অৰিজিনাল স্যালারিটো আছে অৰিজিনাল স্যালারি কিমান আছে বাৰু অৰিজিনাল স্যালারি ইয়াতে 100 আছে সাগে সো 100 ৰ লগত যদি এটো আমি পূৰণ কৰি দিও ঠিক আছে 100 ৰ লগত যদি এটো আমি পূৰণ কৰি দিও তেতিয়া হলে এই পূৰণফলটো হ'ব 2940 ৰ লগত সমান ঠিক আছে সো এটো কি হ'ব এটো হ'ব rupees 2940 this will be rupees 2940 সো এটো যদি তোমালোকে সলভ কৰা কাৰণ তুমি সোৱা ইয়াৰ লগত আমি 100 কিয় পূৰণ কৰিলো কাৰণ খৰচ কৰা হল হয় না ইয়াতে খৰচ কৰিছে আৰু খৰচটো কৰ পৰা কৰা হ'ব নিশ্চয় যিমান স্যালারি আছে তাৰ পৰাহে খৰচ কৰা হ'ব মানে স্যালারিৰ পৰা কিমান খৰচ কৰিলে -1/8 খৰচ কৰিলে কিমান খৰচ কৰিলে -3/10 এতিয়া খৰচ কৰি প্লাই থাকিব কিমান টকা obviously 8 ভাগৰ 7 ভাগ 1 ভাগ যদি খৰচ কৰা 7 ভাগ থাকিব 10 ভাগৰ 3 ভাগ যদি খৰচ কৰা 7 ভাগ থাকিব সো এই কিমান আছে এইবোৰ যদি আমি পূৰণ কৰো তেতিয়া হলে আমি ৰিমেইনিং টু পাম কিমান 2940 am I clear yes I hope all of you are clear with this so এতিয়া তোমালোকে ডাইৰেক্টলি এটো পূৰণ কৰিব পাৰা all of you can multiply this যদি এটো আমি সলভ কৰিব যাও ন কিমান পাম বাৰু এটো এটা কাম কৰা 7 দি ভগাই দিয়া 7 4 * 28 7 2 * 14 0 তাৰ পিছত 7 6 * 42 0 হয় না হৈ গল তাৰ পিছত দুই পিনে আমি 0 0 এটা ক্যানসেল কৰিব পাৰি হয় না তাৰ পিছত ইয়াতে এটা হুনো ক্যানসেল কৰিব পাৰি ইয়াতে 8 আছে আৰু এয়া rupees 6 ৰ লগত পূৰণ কৰিলে আমি 1 ৰ ভ্যালুটো কিমান পাম rupees 48 আমি পাম একৰ ভ্যালু যদি আমি 48 পাও তেতিয়া হলে টোটাল স্যালারি কিমান আছিল 100 ইউনিটৰ ভ্যালু কিমান হ'ব 100 into rupees 48 so rupees 4800 4800 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4800 will be the correct answer option A will be the correct answer A number option to হ'ব ইয়াৰ শুদ্ধ উত্তৰ I hope all of you are done with this so very clear all of you can write it quick
Okay. So moving forward, next আমি একবারই যাও question number 10. Yes, এটা একটা important question কি দিয়ে আছে? A kite is flying at a certain height above the ground. Okay. So it was হইলো a ground আৰু ইয়াতে আছে আমাৰ kite. আৰু কি দিয়া আছে from two different points on the ground angle of elevation দিয়া আছে 30 degree 45 degree ধৰি লোৱা ইয়াতে angle of elevation কিমান হ'ব ইয়াতে angle of elevation হ'ব suppose 30 degree আৰু এই বিন্দুত angle of elevation কিমান হ'ব এই বিন্দুত angle of elevation 45 degree আমাক দিয়া আছে the distance between these two point 100 meter এই দুটা বিন্দুৰ মাজৰ দূৰত্ব যদি 100 মিটাৰ হয় তেতিয়া হলে find the height of the kite এই kite ইয়াতে kite আছে ন ইয়াৰ উচ্চতা গ্ৰাউণ্ডৰ পৰা হাইটটো কিমান এই হাইটটো আমাক ইয়াতে উলিয়াব দিছে okay we have to find out the value of height so এটা কাম কৰা all of you can use the method এই গুটেইটো যদি তুমি x বুলি ধৰা if you consider the total as x তেতিয়া হলে এই দূৰত্বটো কিমান হ'ব x ৰ পৰা 100 বিয়োগ কৰিব লাগিব এটো হ'ব x - 100 এতিয়া দুটা কোণ আছে তেতিয়া হলে tan দুটা ধৰিব লাগিব tan 30 ডিগ্ৰী প্ৰথমতে সলভ কৰা কি হ'ব tan 30 ডিগ্ৰী এই গুটেইটো ত্ৰিভুজৰ কাৰণে হ'ব turns permanently black perpendicular by base perpendicular আছে ইয়াতে h আৰু base ভূমি বুলি ক'লে ইয়াতে x আছে তো h by x ৰ ভ্যালু tan 30 যাৰ ভ্যালু 1/√3 so 1/√3 ভ্যালু আমি পাইছো h by x এটো তোমালোকে যদি উল্টা কৰি লিখা এটো হ'ব x by h = √3 কেলে কৰিলো কাৰণ তোমালোকক মই কম পিছত কম ঠিক আছে ওকে নেক্সট এটা গল আৰু এটা আছে আমাৰ 45 ইয়াতে তোমালোকে tan ইউজ কৰা বাৰু tan 45 ডিগ্ৰী what will be the value turns permanently black perpendicular by base এতিয়া অকল এই ত্ৰিভুজটো ইয়াতে কৰিব লাগিব perpendicular মানে হল h base মানে হ'ব এটো আমাৰ কি x - 100 তো ইয়াতে বহাই দিয়া h by x - 100 এতিয়া tan 45 ৰ ভ্যালু আমি জানো বাৰু 1 তো 1 = h by x - 100 আমি পাই আছো হয়নে তেতিয়া হলে এটো আমাৰ কি হ'ব বাৰু x এটো যদি তোমালোকে উল্টা কৰি লিখা এটো হ'ব x - 100 by h আৰু বেলেগকে লিখিলে এটো আমি নিশ্চয় 1 পাম এটো উল্টা কৰি লিখা হলে এটো 1 থাকিব আৰু এটো বেলেগকে লিখা হল x h যেতিয়া তলত থাকিব এটো আমি আলাদা কৰি দিলো x by h আৰু 100 by h এতিয়া এই x by h ৰ মানটো অলৰেডি আমি উলাই থৈছো কিমান √3 সেই কাৰণে ইয়াতে লিখিছো বাৰু √3 so √3 1 to এপিনে হোমাই দিয়া -1 ইকুৱেল টু আমি পাই আছো 100 by h so ক্ৰস মাল্টিপ্লাই কৰিলে h ৰ ভ্যালুটো কি হ'ব 100 by √3 - 1 am I clear এতিয়া তুমি সোৱা এটা অপচনৰ লগত কিন্তু এটো আমাৰ নাই মিলা সো অপচনৰ লগত আমাৰ মিলাব লাগিব তাৰ কাৰণে কি কৰিম আমি ইয়াৰ লগত আমি পূৰণ কৰিম বাৰু ইয়াৰ উল্টা √3 - 1 ৰ উল্টাটো হ'ব √3 + 1 ওপৰতো থাকিব √3 + 1 এতিয়া এটো যদি আমি সলভ কৰো কিমান পাম তলটো নিশ্চয় √3 স্কয়াৰ - 1 স্কয়াৰ তাৰমানে এটো হ'ব 3 - 1 আৰু ওপৰটো কি হ'ব 100 * √3 + 1 হয়নে সো 100 * √3 + 1 ঠিক আছে সো √3 ৰ মানটো কিমান বাৰু √3 ৰ মানটো আশা কৰো তোমালোকে জানা all of you know the values what is the value of √3 + 1 all of you can tell me first yes very good √3 value to কি হ'ব 1.73 1.73 লগত যোগ হ'ব বাৰু 1 ঠিক আছে এটো সলভ কৰিলে আমি কিমান পাম এটো তোমালোকে সলভ কৰিলে পাবা বাৰু 173 + 100 মানে এটো হ'ব 273 273 by 3 - 1 এটো আমি 2 পাই আছো সো ডিভাইড কৰিলে আমি কিমান পাম 2 1 * 2 2 3 * 6 2 6 * 12.5 136.5 মিটাৰ হ'ব 136.5 মিটাৰ ইয়াতে আমাৰ অপচন ভুল দি আছে সাগে ইয়াতে 1 হ'ব ঠিক আছে আগত ইয়াতে 1 হ'ব 136.5 মিটাৰ তেতিয়া হলে এই অপচনটো হ'ব ইয়াৰ কারেক্ট आंसर উচ্চতাটো কিমান 136.5 মিটাৰ 136.5 meter will be the correct answer I hope all of you are done with this I hope all of you are done with this yes very good okay so finally azir amar top 10 questions amar yate hekhol I hope all of you are done hokolori etu clear hoi gol baki classes bor already arambho hoi goise sage tumaloke recording etu actually recording nohoy amar live class hoy so kali jodi tumaloke live class lobo bisara ba koribo jodi bisara tete hole kalio tumaloke godhuli 6 ta bajat ahi jaba all of you should come tomorrow at 6 pm I hope class to reply তোমালোকৰ ভাল লাগিলে so serious class serious questions serious student তেতিয়া হলে নিশ্চয় 100% serious selection আমি তোমালোকক দি দিম তোমালোকৰ কাম এটাই আছে জিমান ক্লাস YouTube বা পেইড ক্লাস বেচ তোমালোকে কৰি আছা হেই ক্লাसेस বোৰ তোমালোকে জিমান পাৰা ৰিভিশন দিয়া আৰু মানে এই প্ৰবলেমছ বোৰ জিমান পাৰা প্ৰ্যাকটিস কৰি থাকা আৰু একো না লাগে ঠিক আছে সো অহাকালি লগ পাম আৰু জনে জনে এতিয়া লাইভ ওয়াচ কৰি আছে জনে জনে পিছত ৰেকৰ্ডেড চাবা সো ক্লাসটো হেকলে কিন্তু এটা ৰেটিং উলাব সো অবভিয়াসলি ক্লাস কৰি ৰিপ্লাই ভাল লাগি থাকিলে 5 out of 5 star ৰেটিং দি দিবা কাৰণ তোমালোকৰ দিয়া ৰেটিং আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় সি অল অফ ইউ ইন দি নেক্সট ক্লাস টুমৰো অহাকালি লগ পাম কেটা বজা 6টা বজা টিল দেন টাটা বাই টেক কেয়াৰ গুড নাইট আৰু মই এই ক্লাসটো এই পিডিএফ টো ক্লাসটো হেক কৰি প্লে